কিন্তু আমাৰ আসলতে দিক দৰ্শনকাৰী আমাক মানে পথ দেখুৱা সঠিক পথ শুদ্ধ পথত লৈ যাব পৰা চৰকাৰ এখন নাই আসল কথাটো সেইখিনিতে যোৱা মানুহক লগ পাইছো সিহঁতৰ কাৰণে এই যে 1250 টকা এটা মানে একাউণ্টত জমা হৈছে সেইটো তাৰমানে যথেষ্ট সকাহৰ কাৰণ হৈ পৰিছে তাৰমানে কোনোৱে মানে ধৰক উপায় নাছিল যেন সেই পইচাটো অহাৰ এইটো আহিহে যেন মুখলৈ পানীটোপা আহিছে তেনেকুৱা নিচিনা হৈ পৰিছে কিছুমান মানুহৰ কাৰণে শখ আছিলে টেঙেচি শাক মই খাইও খুব ভাল পাওঁ টেঙেচি শাকেৰে মায়ে দাইল অকমান বনায় আৰু সেই টেঙা দাইলকণ খাই বিৰাট ভাল লাগে গতিকে সেইটো কম্পিটিশ্যন নিচিনা আছিলে এতিয়া ঢেকীয়া টেঙেচি বুটলিব লগা পৰিৱেশ নাই এতিয়া উভৈ নদী পাচলি বজাৰত কিন্তু গোটেইবিলাক দেখোন পেষ্টিচাইড দিয়া এতিয়াতো মাগুৰ মাছ আপুনি চাইনিজ মাগুৰ মাছ দেখা পায় এতিয়াতো দেখাই নাপাওঁ গতিকে ভোগটো যদি আমি চাওঁ তেতিয়া বেছি ভোগালী আছিলে নে এতিয়া বেছি ভোগালী তেতিয়া আমি ধনী আছিলো নে এতিয়া আমি ধনী আপুনি যদি কথাবিলাক ডেফটত গৈ পেলাই এনালাইচিছ কৰে তেতিয়াহ'লে আপুনি গম পাব যে আমি কিমান বৰ্তমান আমি হয় চাক চমক জাক জমক হয় কিন্তু এতিয়া আমি কিমান বেছি ফোপোলা এখন সমাজত বাস কৰিছো মোৰ জীৱনৰ প্ৰথম ব্যৱসায় আছিলে মোৰ নিজৰ মাহঁতৰ কথা কোৱা নাই মোৰ নিজৰ মই যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছো ডিগ্ৰী 3rd ইয়াৰৰ ষ্টুডেণ্ট তেতিয়া মই 3rd ইয়াৰ পৰীক্ষা দি পেলাই মই ব্যৱসায়ত নামিছো মই ভাবিছো পৰীক্ষা দিছো ৰিজাল্ট দিয়ালৈকে এইখিনি সময় কি কৰিম কিবা এটা ব্যৱসায় কৰোঁ ব্যৱসায় কি কৰিছো মই মুগা কুকুনৰ ব্যৱসায় কৰিছিলো এতিয়া আপুনি ঘুমটি দোকান এখন খোলকছ আপুনি নিজেই বাৰু ঠিক আছে আপুনি যদি ভাবে যে মই পান দোকান এখনকে এইখিনিতে খুলি থৈ দিওঁ এনেই আৰু চাইড ইনকাম এটা আহি যাব ল'ৰা এটা ৰাখিম আপুনি ল'ৰা এটা ৰাখিম বুলি কওকচোন আপুনি নাপায় অসমীয়া ল'ৰা এটা বিশ্বৰ আটাইতকৈ ধনী গাঁও শুৱালকুছি আমি সৰুৰ পৰা লিখি আহিছো পৰীক্ষাত এতিয়া আপুনি শুৱালকুছিলৈ যাওকচোন শুৱালকুছিৰ ল'ৰা ছোৱালীবিলাকে খালি শ্বপিং মলত চিকিউৰিটি গাৰ্ড নাইবা চেলছমেন চেলছ বয় কাৰণ মই তেলেগু ইণ্ডাষ্ট্ৰীৰ যিটো মানে তেওঁলোকৰ এনথুচিয়াজম সেইটোক মই অনুভৱ কৰিলো তাৰমানে সাংঘাতিক তেলেগু ইণ্ডাষ্ট্ৰী এতিয়া বিগাৰ দেন বলিউড ইণ্ডাষ্ট্ৰী আৰু এইখিনি মানে মই এতিয়া অকণমান আইনৰ পৰা আহি পেলাই মই অকণমান ৰাজনীতিৰ কথা এটা সুধিব বিচাৰোঁ বৰ্তমান সময়ত ৰাজনীতিত মানে সদায়তো একেটা দলে চৰকাৰ গঠন কৰিব তেনেকুৱা কথা নাই নহয় জানো বৰ্তমান আমাৰ হিতাধিকাৰী কিছু জন্ম হৈছে হয়তো ইয়াৰ পিছত আন কোনো দল আহিব এই হিতাধিকাৰীখিনিক আমাৰ চৰকাৰ সদায় থাকক বুলি আৰু সুবিধা কিবা দিব নিশ্চয় আকৌ বেলেগ কোনোবা আহিব তেওঁলোকে দিব তেনেকে হিতাধিকাৰী জন্ম মই ভাবিছোঁ দেই এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত মানে চিন্তা হয়তো বাঢ়ি বাঢ়ি গৈ থাকিব বা বহুত সুবিধা হৈ থাকিব এই হিতাধিকাৰী জন্ম হোৱাৰ লগে লগে সমাজত বাৰু এক শ্ৰেণী কৰ্মবিমুখ মানুহ জন্ম হ'ল নেকি নিশ্চয় নিশ্চয় মানে ইয়াৰ দ্বাৰা আমাৰ সমাজত ভাল প্ৰভাৱ পৰিব নে এই কৰ্মবিমুখ মানুহখিনিক বেছি উৎসাহ যোগোৱা হৈছে মানে কথাটো ময়ো অলপ কনফিউজ মানে মই এতিয়া কিছুমান জেগাত গৈছো অকমান কিছুমান হিতাধিকাৰীক লগো পাইছো কিছুমান মানুহক লগ পাইছো সিহঁতৰ কাৰণে এই যে 1250 টকা এটা মানে একাউণ্টত জমা হৈছে সেইটো তাৰমানে যথেষ্ট সকাহৰ কাৰণ হৈ পৰিছে তাৰমানে কোনোৱে মানে ধৰক উপায় নাছিল যেন সেই পইচাটো অহাৰ এইটো আহিহে যেন মুখলৈ পানীটোপা আহিছে তেনেকুৱা নিচিনা হৈ পৰিছে কিছুমান মানুহৰ কাৰণে এনেই চাবলৈ গ'লে তেতিয়াহ'লেতো ভালেই হৈছে হয়নে নহয় মানে এনেকুৱা মানুহ এচাম নথকা নহয় সমাজত যাৰ কাৰণে 100 টকা এটা 200 টকা এটাও বহুত মেটাৰ কৰে আৰু সেইটো অহাৰ কোনো ফালৰ পৰা ৰাস্তাই নাই গতিকে এই কিবা এটা যে দিছে এইটোৱে কিজানি তেওঁক সঁচাকৈয়ে কিবা এটা সহায় কৰিছে তেনেকুৱা মোৰ কেতিয়াবা কেতিয়াবা ধাৰণা হয় কিন্তু সেই একে সময়তে মই ভাবো যে এইখন অসমত আচলতে মই যেতিয়া সৰু আছিলো তেতিয়া ভোগটো বেছি আছিল নে এতিয়া ভোগটো বেছি হৈছে কম্পেয়াৰ যদি কৰি চাওঁ হয় তেতিয়া ঘৰে ঘৰে গাড়ী নাছিল আজি ঘৰে ঘৰে গাড়ী আছে কিন্তু সেই গাড়ীখনৰ লগত গাড়ীৰ লোনটোও আছে কিন্তু লগতে তেতুলৈকে কিন্তু আপোনাৰ EMI ভৰা কাহিনীটোও আছে কিন্তু হয়নে নহয় আপোনাৰ অট্টালিকা হৈছে হয় আগতে অট্টালিকা নাছিলে আগতে অলপমান আসাম টাইপ ঘৰ আছিলে ভাল ভাল যিগৰ মানে সম্ভ্ৰান্ত ঘৰ তেওঁলোকৰ এটা আসাম টাইপ সুন্দৰ ডাঙৰ ঘৰ আৰু সাধাৰণ মানুহৰ অকমান কেঁচা ঘৰ চৰ এনেকুৱা আছিলে হয়নে নহয় তো এতিয়া কিন্তু অট্টালিকা সকলোৰে হয় মোটামুটি সকলোৰে অট্টালিকা সকলোৰে তেতুকুৰিলৈকে EMI হয়নে তো আমি তেতিয়া হয়তো আমি ধৰক বাৰীৰ জাতিলাও বাৰীৰ ৰঙলাও
বাৰীতে হোৱা পালেং মুঠি বাৰীতে হোৱা ধনিয়া মুঠি জিলমিল খুতৰা ঢেকীয়া মইতো সৰুতে বহুত ঢেকীয়া বুটলিছো ঢেকীয়া টেঙেচি এইবিলাক বুটলো মাটি কান্দুৰি এইবিলাক বুটলি আনো ৰাতিপুৱা সেইটো মোৰ ডিউটি থাকে ৰাতিপুৱা মানে মৰ্ণিং ৱাক কৰো নহয় মৰ্ণিং ৱাক মানে মইতো আৰু ৱাক নহয় আৰু দৌৰা দৌৰি কৰো শুই উঠিয়ে তো শুই উঠিয়ে দৌৰা দৌৰি কৰিলে মায়ে চিঞৰিবই ঢেকীয়া এমুঠি বুটলি আনিবি ঢেকীয়া এমুঠি বুটলি আনিছিলো মায়ে আলুগুটি এটা দি ভাজি দিছিলে সেইটো খোৱা মোৰ এতিয়াও মনত আছে টেঙেচি বুটলাটো মোৰ খুব ডাঙৰ চখ আছিলে টেঙেচি শাক মই খাইও খুব ভাল পাওঁ টেঙেচি শাকেৰে মায়ে দাইল অকমান বনাই আৰু সেই টেঙা দাইলকণ খাই বিৰাট ভাল লাগে গতিকে সেইটো কম্পিটিশ্যন নিচিনা আছিলে এতিয়া ঢেকীয়া টেঙেচি বুটলিব লগা পৰিৱেশ নাই এতিয়া উভৈ নদী পাচলি বজাৰত কিন্তু গোটেইবিলাক দেখোন পেষ্টিচাইড দিয়া গোটেইবিলাকতো পেষ্টিচাইড দিয়া গোটেইবিলাকতো সাৰ জাবৰ দিয়া গোটেইবিলাকৰ পৰাতো বেমাৰে আৰম্ভ হৈছে এতিয়া শাক খালে গেছ হয় এতিয়া শাক খাবই নোৱাৰি গতিকে মই সেই কথাটোৱে আপোনাক সুধিব বিচাৰিছো মাছ মোৰ মায়ে মই বাৰু মাছ বেছি নাখাওঁ মোৰ মায়ে মোক কোৱা কথা মায়ে কৈছে যে আমি মাগুৰ মাছ কাটি খাই পোৱাই নাই আপোনালোকৰ মাহঁতক সুধিলেও মাগুৰ মাছ কাহানিও কাটি খাই পোৱা নাই গোটা গোটা মাগুৰ মাছ মানে 2-3টা খাওঁ আমি গতিকে তেনেকে মাহঁতে মাগুৰ মাছ আমিতো মাগুৰ মাছ এতিয়া দেখিয়ে দেখাই নাপায় এতিয়াতো মাগুৰ মাছ আপুনি চাইনিজ মাগুৰ মাছ দেখা পায় এতিয়াতো দেখাই নাপাওঁ গতিকে ভোগটো যদি আমি চাওঁ তেতিয়া বেছি ভোগালী আছিলে নে এতিয়া বেছি ভোগালী তেতিয়া আমি ধনী আছিলো নে এতিয়া আমি ধনী আপুনি যদি কথাবিলাক ডেফটত গৈ পেলাই এনালাইচিছ কৰে তেতিয়াহ'লে আপুনি গম পাব যে আমি কিমান বৰ্তমান আমি হয় চাক চমক জাক জমক হয় কিন্তু এতিয়া আমি কিমান বেছি ফোপোলা এখন সমাজত বাস কৰিছো তেতিয়া মোৰ দেউতাৰ বডি দেউতাই কিন্তু কোনো জিমত যোৱা নাছিলে কিন্তু মোৰ দেউতাৰ এইবিলাক মাছল মানে আপুনি দেখিলে বিচুৰি খাব দেউতা সদায় 6 পেক দেউতা কিন্তু জিমত কাহানিও গৈ পোৱা নাই এইবোৰ কিন্তু এটা একদম এনেকুৱা টাইট মাছল মোৰ দেউতাই গছত উঠিব জানিছিল চাইকেল চলাই ঘূৰি ফুৰিছিল গতিকে সেই জিমত কাহানিও নোযোৱা মোৰ দেউতা বেছি আতিল নে আজি প্ৰটিন বাৰ খাই জিমত যোৱা যুৱকজন বেছি আতিল বস্তুবোৰ যদি তেনেকে আমি চাও নহয় গতিকে তেতিয়া আপুনি মানে গম পাব যে কৰ পৰা আমি কলৈ গৈ আছো এই যে হিতাধিকাৰী সৃষ্টি মই কথাটো তাৰ প্ৰসংগত আনি আমি আহিছো গতিকে সেই প্ৰসংগটো লৈ তেতিয়া সমাজত দাৱনী আছিল ৰোৱনী আছিল শিপিনী আছিল মালি আছিল কমাৰ আছিল কহাৰ আছিল হয়নে তাঁতি আছিল বাঢ়ৈ আছিল সেইবোৰ কলৈ গ'ল এতিয়া সেইবোৰ কলৈ গ'ল লাহে লাহে গোটেই জাতিৰ যিখিনি কৰ্মবিমুখতাটো অকমান যেন মানে মানে কৰ্মবিমুখ হ'বলৈ যেন আৰম্ভ কৰিছে গোটেই নাই হৈয়ে গ'ল এতিয়াতো আপুনি সমাজত খালি ৰীল বনোৱা মানুহে দেখা পাব এতিয়া আপুনি একাউণ্টত পইচা সোমাইছে কিবা আঁচনিৰ পৰা কিবা চাউল তাউল পাইছে লগত আপোনাৰ নিমখকণ কিনি আনিবলৈ পইচাটো হৈছে হয়নে নহয় আপুনি যদি চাই তেতিয়াহ'লে মানে বস্তুটো মোৰ ঘৰত 14খন শাল আছিলে মোৰ যোৰহাটৰ ঘৰত মোৰ জীৱনৰ প্ৰথম ব্যৱসায় আছিলে মোৰ নিজৰ মাহঁতৰ কথা কোৱা নাই মোৰ নিজৰ মই যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছো ডিগ্ৰী 3rd ইয়াৰৰ ষ্টুডেণ্ট তেতিয়া মই 3rd ইয়াৰ পৰীক্ষা দি পেলাই মই ব্যৱসায়ত নামিছো মই ভাবিছো পৰীক্ষা দিছো ৰিজাল্ট দিয়ালৈকে এইখিনি সময় কি কৰিম কিবা এটা ব্যৱসায় কৰোঁ ব্যৱসায় কি কৰিছো মই মুগা কোকোনৰ ব্যৱসায় কৰিছিলো কোকোন বিলাক মানে কিনি আনিছিলো তাৰ পৰা মুগা সূতা উৎপাদনৰ ব্যৱসায় মই আৰম্ভ কৰিছিলো তেতিয়া মোৰ 21 বছৰ জাষ্ট সোমাইছে আৰু 21 বছৰ বয়সতে মোৰ তেতিয়া মই সেই কথাটো ভাবিছিলো তেতিয়া সেই কামটো কৰো বুলি তো মই এতিয়া ক'ব খুজিছো যে সেই কথাটো এতিয়া হিতাধিকাৰীৰ পৰা পইচা পোৱা কিমানজনী মহিলাই ভাবিব মইতো কিয় ভাবিলো সেইটো মোৰ অভাৱ আছিল কাৰণে ভাবিছিলো কিবা এটা কাম কৰি পেলাই মই কৰাৰ হেপাহত মোৰ ঘৰত 14খন শাল আছিল মই নিজে 12জনী ছোৱালীক মই সূতা কটা কামত লগাইছিলো সেই 14খন শালত এতিয়া মোৰ ভন্টিয়ে মাত্ৰ মাজে মাজে গামোচা এখন দুখন বয় সেই 14খন শাল খুলি খালি এতিয়া থৈ দিয়া হৈছে কাৰণ কি জানেনে শিপিনী নাই মানুহ নাই শিপিনী নাই এটা সময়ত খটৰ তাঁতশালৰ শব্দত মই পঢ়িব নোৱাৰিছিলো মই কিতাপখন লৈ ওচৰতে নেহেৰু পাৰ্কত তাতে গৈ পেলাই মানে নাহৰ গছৰ তলত বহি পঢ়ো কাৰণ মোৰ ঘৰত মই পঢ়িব নোৱাৰো 14খন শালে খটৰ খাটাৰ মাৰি থাকে মই পঢ়িম কেনেকে গতিকে মই পাৰ্কত গৈ গছৰ তলত বহি পঢ়ো
সেইটো দিন আৰু এতিয়াৰ দিন আৰু এতিয়া আপুনি শালৰ শব্দও শুনিবলৈ নাই কাৰণ শিপিনী নাই তেতিয়া মাজুলীৰ পৰা যোৰহাটৰ বিভিন্ন গাঁৱৰ পৰা এই পৰা শিপিনী বিলাক আহি আমাৰ শালত কাপোৰ বৈছে এতিয়াতো আমি এতিয়া আমাৰ চাৰিওফালে থকা সৰু সৰু যিবোৰ ব্যৱসায় যেনে ধুবা যেনে এই কি কয় গেছ দিয়া যিকেইজন ল'ৰা আহে গেছ দিবলৈ তেওঁলোক মুচিটো নাপিতজন এইখিনি মানুহ কিন্তু অসমীয়া মানুহ নহয় আগতে আছিলে নাই মই এতিয়া ক'ব নোৱাৰিম কিন্তু মই যেতিয়ালৈকে তেতিয়াতো আছিলে এতিয়া বৰ্তমান সময়ত কিন্তু সেইটো নাই এতিয়া একোতেই নাই এতিয়া আপুনি মোৰ ছোৱালী এখন ৰেষ্টুৰেণ্ট চলাই আপুনি তাতে মই এবাৰ ঠিক কৰিলো যে চব মই অসমীয়া ষ্টাফ ৰাখিম বিশ্বাস কৰক মই ষ্টাফ নাপালো নাই মানে বিচাৰি পাবলৈ নাই এতিয়া আপুনি ঘুমটি দোকান এখন খোলকছে আপুনি নিজেই বাৰু ঠিক আছে আপুনি যদি ভাবে যে মই পান দোকান এখনকে এইখিনিতে খুলি থৈ দিওঁ এনেই আৰু চাইড ইনকাম এটা আহি যাব ল'ৰা এটা ৰাখিম আপুনি ল'ৰা এটা ৰাখিম বুলি কওকচোন আপুনি নাপায় অসমীয়া ল'ৰা এটা এই যে আপুনি গুৱাহাটী চিটিখনৰ চাৰিওফালে ঠেলাত লৈ লৈ যায় এইবোৰ চাওমিন বেচিছে চাট বেচিছে কিবা বেচিছে বিৰিয়ানী বেচিছে কেইটা অসমীয়া ল'ৰা তাতে মইতো এতিয়ালৈকে পোৱা নাই বাৰু আপুনি চাওক আকৌ চিকিউৰিটি গাৰ্ড কৰিবলৈ আমাৰ ল'ৰাবোৰ আহিছে শুৱালকুছি মই শুৱালকুছিৰ কথা সকলোতে কওঁ শুৱালকুছি হ'ল আটাইতকৈ ধনী এখন গাঁও নাছিল ৱৰ্ল্ডৰ ভিতৰত ধনী বিশ্বৰ আটাইতকৈ ধনী গাঁও শুৱালকুছি আমি সৰুৰ পৰা লিখি আহিছো পৰীক্ষাত এতিয়া আপুনি শুৱালকুছিলৈ যাওকচোন শুৱালকুছিৰ ল'ৰা ছোৱালীবিলাকে খালি শ্বপিং মলত চিকিউৰিটি গাৰ্ড নাইবা চেলছমেন চেলছ বয় কাৰো ঘৰত শালত সেই যে স্বাৱলম্বিতা সেই ধনী সেই বস্তুটো নাই 2500-2000 টকাত চাকৰি কেৰালাত গৈ ল'ৰা মৰিছে চেন্নাইত গৈ ল'ৰা মৰিছে বেংগলোৰত ল'ৰা মৰিছে কলিকতাত ল'ৰা মৰিছে অসমৰ ল'ৰা গৈ গৈ মৰিছে এতিয়া কালি আমি চালো নৰ্থ ইষ্টৰ ছোৱালী এজনীৰ ওপৰত কেনেকুৱা ধৰণৰ অশ্লীল কথা কৈছে যে সেইবিলাক কথা ভিক্টিম হৈছে বিভিন্ন ঠাইত গৈ হুৱেৰেজ আমাৰ জেগাখন কিন্তু আটাইতকৈ ধনী জেগা আছিল আৰু বৰ্তমান সময়তো কিন্তু আমাৰ ইয়াত কৰি খাওঁ বুলিলে কিন্তু মানে একো অভাৱ নহ'ব নিচিনা মোৰ লাগে কিন্তু আমাৰ আচলতে দিক দৰ্শনকাৰী আমাক মানে পথ দেখুওৱা সঠিক পথ শুদ্ধ পথত লৈ যাব পৰা চৰকাৰ এখন নাই আচল কথাটো সেইখিনিতে নেতা নাই যাৰ ভিজন আছে তেনেকুৱা নেতা নাই হয় গতিকে এতিয়া যে আমাৰ প্ৰাকৃতিক সম্পদৰ লুণ্ঠন হৈ আছে সেই প্ৰাকৃতিক সম্পদবোৰৰ যদি লুণ্ঠন নহলহেঁতেন সেইবিলাক লুণ্ঠন কৰাতহে ব্যস্ত আমাৰ নেতাসকল সেইটোত ব্যস্ত কেনেকে সেইটো কাৰোবাক বেচিব পাৰি বাহিৰৰ পুঁজিপতিক কেনেকে লুণ্ঠনটো কৰিব পাৰি সেই লুণ্ঠন কৰাৰ কথা চিন্তা যদি নকৰিলেহেঁতেন যদি আমাৰ ইণ্ডিজিনিয়াছ আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ যিটো স্বাৱলম্বিতা সেই দিশত যদি গুৰুত্ব দিলেহেঁতেন এতিয়াও অসমে কিজানি ভালকৈ ধান খেতি কৰিলে গোটেই ভাৰতক ধান খেতিও খুৱাব পাৰিলে কিন্তু আজি চাউল আমি সদায় বাহিৰৰ পৰাই আনিব লাগে বাহিৰৰ পৰাই খাই আছো আমাৰ মাছ কণী আমাৰ পল্ট্ৰি চাউল চাহপাত এইবিলাক তেল এইবিলাকততো আমি কম ধনী নহয় যথেষ্ট আছে আমাৰ আৰু মাটি বিশেষকে অসমৰ মাটি সোণৰ নিচিনা এতিয়া ৰাজস্থানত মই যেতিয়া প্ৰথমবাৰ গৈছো ফুৰিবলৈ তেতিয়াতো আমি জানো ৰাজস্থান মৰুভূমি গতিকে আমি দিল্লীৰ পৰা বোধহয় ট্ৰেইনত যোৱা নাই হেৰি লৈ গলো দিল্লীৰ পৰা গাড়ী লৈ গৈছো মানে ফেমিলি এটা আছিল চিনাকি তেওঁলোকৰ তালৈ গৈছো বিকানীৰ আমি মানে গাড়ী লৈ গৈছো ৰাজস্থানৰ ৰাস্তা খুব ভাল গতিকে আমি গাড়ী লৈ তেতিয়া দেখিছো মৰুভূমিৰ মাজত জলসিঞ্চন কৰি চৰকাৰে খেতি কৰিছে মৰুভূমিখনক তেওঁলোকে একদম হাৰিয়ালি কৰি দিছে তেতিয়া মই ভাবিছো ৰাজস্থান মৰুভূমিক যদি হাৰিয়ালি কৰিব পাৰে অসমত দেখোন একো কৰাৰ দৰকাৰেই নাই গড গিফটেড বৰষুণ গড গিফটেড মাটি কিন্তু তাক এনহেন্সে কৰিব লাগে আমাৰ নেতা কোনে চেষ্টা কৰিলে আমাৰ এগ্ৰিকালচাৰটোক ডেভেলপ কৰিবৰ কাৰণে বাহিৰৰ পৰা বীজখিনি আনিলে সেই পচা বীজখিনি আমাক খেতিয়কক দিলে খেতিয়কে পচা বীজখিনি দাম দি কিনি নি পেলাই তাৰপিছত খেতি নহল মূৰে কপালে হাত দি বহি আছে আৰু য'ত খেতি হৈছে তাত সেই বস্তুখিনিৰ প্ৰপাৰ মাৰ্কেটিং নাই এতিয়া আজি তিনচুকীয়াত আমাৰ ল'ৰাবিলাকে বিলাহী আলু খেতি কৰি পেলাই ৰাস্তাত দলিয়াই দিব লগা হৈছে বজাৰ নাই ষ্টৰেজ নাই
এই বস্তুখিনি যদি কোল্ড ষ্টৰেজত ধুনীয়াকে থোৱাৰ ব্যৱস্থা কৰিলেহেঁতেন, আমাৰ খেতিয়কখিনিক উচিত দামত যদি বস্তু কিনি আনিলেহেঁতেন, তেতিয়াহ'লে আমি কিমান ধনী আপুনি ভাবক। কিন্তু সেই বস্তুবিলাক প্ৰপাৰ লাইনত নি প্ৰপাৰলি ব্যৱসায় কৰি মানুহক জনহিতাৰ্থে কাম কৰা আচলতে চৰকাৰ এখন নাই। আৰু এতিয়া এই মুহূৰ্তত কিন্তু চকুটো মুদি দিলে আমি এজন আমাৰ নেতা, যে যাক আমি নেতা বুলি ভাবো, নেতা বুলি ক'লে নেতৃত্ব দিব পৰা জনে নেতা। গতিকে সেই নেতৃত্ব দিব পৰা নেতা বুলি কোনো এজন এটা চেহেৰা আমাৰ মূৰত কিন্তু পটককে নাহে এই মুহূৰ্তত নাহে। এটা সময়ত আপোনাৰ এপিজে আব্দুল কালামৰ কথা মনলৈ আহিছিলে, হয়, নেতা বুলি ক'লে, আচ্ছা এইজন আমাৰ নেতা। অটল বিহাৰী বাজপেয়ীৰ কথা মনলৈ আহিছিল, চকুটো মুদি দিলে আহি যায়। সুষমা স্বৰাজৰ কথা মনলৈ আহিছিল, হয়। এই মুহূৰ্তত কিন্তু আপুনি তেনেকুৱা ধৰণৰ ৰাজীৱ গান্ধীৰ কথাও মনলৈ আহিছিল, যেতিয়া কম্পিউটাৰ ইন্ট্ৰডিউচ কৰিছে, কিবা কিবি কৰিছে, তেতিয়া আমি ভাবিছো আচ্ছা এওঁ দেখোন নতুন নতুন কথা কিছুমান চিন্তা কৰিছে, হয়নে? গতিকে তেনেকে আপুনি মানে তেনেকুৱা ভিজনেৰী লিডাৰ ইণ্ডিয়াতে, অসমত বুলিয়ে নহয়, অসমততো নায়েই বুলি ক'ব পাৰি, ইণ্ডিয়াতে এতিয়া অভাৱ হৈছে। এতিয়া ধৰক আপোনাৰ লাল বাহাদুৰ শাস্ত্ৰী, জাগো জৱান জাগো কিষাণ, তেওঁ বুজি পাইছিল যে কিষাণক উন্নতি কৰিলেহে দেশৰ অৰ্থনৈতিক উন্নতি হ'ব, আৰু জৱানক উন্নতি কৰিলে দেশৰ যিটো পলিটিকেল যিটো মানে চিকিউৰিটি, সেইটো বস্তু সুৰক্ষিত হ'ব। গতিকে সেই ধৰণৰ আপোনাৰ কথাবিলাক কৈ সেইবোৰ মানুহে আমাক যেনেকে আপ্লুত কৰিছিল, তাৰ বিপৰীতে এতিয়া বেটি বচাও বেটি পঢ়াও উল্টাই আকৌ ধৰ্ষণকাৰীৰ পক্ষত সকলো তেওঁলোকক আকৌ গৈ পেলাই ভৰি চুই সেৱা কৰি আছে আমাৰ নেতাই, ধৰ্ষণত অভিযুক্ত ব্যক্তিক। গতিকে আপুনি বস্তুবোৰ খেলি মেলি হৈ গৈছে ন আমাৰ মনত, কি হৈ আছে ঘটনাবিলাক আমি নিজে স্থগিত হ'ব পৰা নাই গোটেই কথাটো লৈ পেলাই, বুজিয়ে পোৱা নাই আমি কথাটো কি হৈ আছে, মানে ক'ত হৈ আছে অংকটো। আমি এতিয়া মই এতিয়া জানিব বিচাৰে, অলপতে আপুনি এটা চলচ্চিত্ৰ মহোৎসৱ এটা পাতিছিলে হায়দৰাবাদত কিয় পাতিলে? মানে তাত পতাৰ নহয়, আচলতে আমি যিটো নিৰি 9 আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, সেইটো 2 বছৰৰ মূৰে মূৰে পাতো। নিৰি 9 বুলি আমাৰ এটা OTT প্লেটফৰ্ম আছে, নিৰি 9। মই সেই OTTটোৰ মানে অসমত OTTৰ পায়নিয়াৰ মই জানো, মই সুধিব বিচাৰিছিলো। নিৰি 9ৰে আমি আৰম্ভ কৰিলো, তো তাৰ পৰা আমি 2 বছৰৰ মূৰে মূৰে পাতো। মানে নতুন যিখিনি প্ৰথমতে শ্বৰ্ট ফিল্ম পাতিছিলো, উদ্যোগী নতুন সৰু সৰু যিবিলাক মানে ল'ৰা ছোৱালী উঠি আহিছে, সিহঁতক মানে এখন প্লেটফৰ্ম এখন দিয়াৰ উদ্দেশ্যে। তাৰপিছত সেইবাৰ অনুৰাধাত পাতিলো, তাৰপিছত কলিকতাত পাতিলো। আমি 2 বছৰৰ মূৰে বেলেগ বেলেগ চিটিত পাতিম বুলি ঠিক কৰিলো। তাৰমানে ঠিক এইকাৰণে কৰিলো যে সেইখন ঠাইৰ মানুহে জানিলে, লগতে তেওঁলোকৰ লগত আমাৰ এটা সাংস্কৃতিক আদান প্ৰদান হ'ল। এতিয়া তাৰ ফলত হৈছে মোৰ বহুত বেংগলী চিনেমা প্ৰডিউচাৰ ডাইৰেক্টৰৰ লগত এটা সম্পৰ্ক হৈছে, তেওঁলোকৰ চিনেমা নিৰি 9ত আছে, বা ময়ো কো প্ৰডিউচাৰ হিচাপে কিবা কিবি প্ৰজেক্টত কাম কৰিছো। এতিয়া তেলেগু প্ৰজেক্টতো মই খুব সোনকালে কাম কৰিম, কথা বতৰা হৈছে। এতিয়া হায়দৰাবাদত যিহেতু কৰিলো, কানেকশ্যন এটা হ'ল, চ' তেওঁলোকেও আমাৰ বস্তুবিলাক লৈছে। এনেকুৱা তেলেগু জেগাত মানে তেলেগু ইণ্ডাষ্ট্ৰিটোত মানে কি হিচাপে কাম কৰাৰ কথা ভাবা হৈছে বাৰু? নহয়, মানে এতিয়া কি হৈছে, মই নিৰি 9 এইবাৰ যে হায়দৰাবাদত পাতিলো, তাৰ হায়দৰাবাদত পতাৰ কাৰণ আছিলে যে তাৰ গভৰ্ণৰ আছিলে আমাৰ ত্ৰিপুৰাৰ জিষ্ণুদেৱ বৰ্মা, তেখেত ত্ৰিপুৰাৰ ব্যক্তি। গতিকে সেইকাৰণে এটা নৰ্থ ইষ্ট কানেকশ্যন এটা আছিলে, তো সেইকাৰণে তেওঁ লগ পাওঁতে ক'লে যে আপুনি ইয়াতে কৰিব পাৰিব, আমি সহায় কৰিম। তাতে আমি কৰিলো, কিন্তু কৰাটো মোৰ এটা খুব শুদ্ধ সিদ্ধান্ত আছিল, কাৰণ মই তেলেগু ইণ্ডাষ্ট্ৰীৰ যিটো মানে তেওঁলোকৰ এনথুচিয়াজম, সেইটোক মই অনুভৱ কৰিলো। তাৰমানে সাংঘাতিক, তেলেগু ইণ্ডাষ্ট্ৰী এতিয়া বিগাৰ দেন বলিউড ইণ্ডাষ্ট্ৰী। কেনেকে হ'ল? মই পুষ্পাৰ ডাইৰেক্টৰ প্ৰডিউচাৰক লগ পাইছো, ধৰক মই তাৰ কেইবাজনো ডাঙৰ ডাঙৰ SB কৃষ্ণা ৰেড্ডিৰ দৰে ডাঙৰ ডাঙৰ লেজেণ্ডৰী ডাইৰেক্টৰক লগ পাইছো, এক্টৰ এক্ট্ৰেছ বহুতক, নাগাৰ্জুনাহঁতক। গতিকে তাতে যেতিয়া এটা কানেকশ্যন হ'ল, মানুহখিনিৰ লগত কথা বতৰা, চৰকাৰৰ লগতে কথা বতৰা পাতিলো, তেতিয়া গম পালো যে তেওঁলোক কিমান ফ'কাছ আৰু তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান উন্নত। ৰামোজী ফিল্ম চিটি ইজ মাছ মাছ বিগাৰ দেন মুম্বাই ফিল্ম চিটি। তাত কি নাই, গতিকে সোমাই পেলাই গোটেই বস্তুটো অনুভৱ কৰিলো তাত সোমাই লৈ। এতিয়া ফেষ্টিভেলটো পতাৰ কাৰণে যিটো কানেকশ্যন হ'ল তেওঁলোকৰ লগত, এতিয়া আমাৰ অসমৰ বহুত প্ৰডিউচাৰ ডাইৰেক্টৰৰ চিনেমা তেওঁলোকে দেখা পালে, কাৰণ হায়দৰাবাদত কৈছিলো, তেওঁলোক আহিছে চাবলৈ, দেখা পালে। আমাৰ যদুমণি দত্তৰ জুইফুলখন বৰ ভাল পালে তেওঁলোকে। গতিকে ভৱিষ্যতলৈ এজনেতো কৈয়ে দিলে, আপোনাক মই
মাতিম মোৰ চিনেমা ডাইৰেকশ্যন কৰিবৰ কাৰণে বুলি এইটো কিমান ডাঙৰ কথা মানে আমাৰ হেৰি PV নাৰাসিম্হা ৰাও আমাৰ প্ৰাইম মিনিষ্টাৰ আছিল যে তেখেতৰ নাতিনীয়েক তো তেওঁ মানে হেৰি তেওঁৰ এখন ফিল্ম স্কুল আছে তেখেত মোৰ প্ৰগ্ৰামত আহিছিলে পেনেল ডিছকাশ্যনতো আহিছিলে আৰু লগতে এজ এ গেষ্টো আছিলে মোৰ লগত ভাল সম্পৰ্ক চ' তেওঁ যেতিয়া মানে ষ্টেজতে কৈ দিছে যদুমণি দত্তক কৈছে আই উইল কল ইউ এই বুলি কৈ দিছে গতিকে ধৰক মই কথা এটা কৈছো তেনেকুৱা ধৰণৰ এটা কানেকশ্যন হলে কি হয় হয়তো এখন তেলেগু চিনেমা মই কিন্তু বহুত বছৰ তোলা আৰু তেজা যেতিয়া মই বনাইছিলো তেতিয়াই মই তেলেগু ইণ্ডাষ্ট্ৰীৰ পৰা ইনভিটেশ্যন পাইছিলো তো ডাইৰেক্টে তেলেগু ফিল্ম তেতিয়া মোৰ দুজনী সৰু সৰু সন্তান আছিলে কাৰণে মই যে বাচ্ছা এৰি থৈ মই যাব নোৱাৰো গতিকে মই সেই অফাৰটো তেতিয়া কেনচেল কৰিছিলো তো এতিয়াও মানে ধৰক তেনেকুৱা ধৰণৰ কথা বতৰা হৈ যাব পাৰে এতিয়া সদ্যহতে কুকিখন লৈ পেলাই কথা বতৰা হৈছে কুকি তেওঁলোকে কুকিৰ এটা শ্ব' স্পেচিয়েল শ্ব' কৰিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা তেলেংগানা গভৰ্ণমেণ্টৰ ফালৰ পৰা তো তাতে তেওঁলোকে দেখুৱালে কুকি মোৰ চিনেমাখন তো তাৰপিছত মোৰ ফেষ্টিভেলতো মই কুকিখন দেখুৱালো এতিয়া কুকিখন মোৰ ফেষ্টিভেলতো কেইজনমান ডাঙৰ ডাঙৰ তেলেগু এক্টৰ এক্ট্ৰেছ আৰু ডাইৰেক্টৰ প্ৰডিউচাৰ চাই তেওঁলোকে এতিয়া কথা পাতিছে সেইখন তেলেগুলে ডাবিং কৰাৰ কথা গতিকে তেনেকুৱা ধৰণৰ কথা এতিয়া তেওঁলোকৰ এখন চিনেমা মোক দেখুৱালে সেইখন অসমীয়ালৈ ডাবিঙৰ কথা চলিছে তো তেনেকুৱা ধৰণে তাৰপিছত প্ৰডাকশ্যনৰ কথা এটা চলিছে এক্সচেঞ্জ এটা প্ৰডাকশ্যনৰ কথা চলিছে যে আমি মানে কো প্ৰডাকশ্যন এটা কৰিব পাৰি নেকি তাৰপিছত মোক থকাকে মাতিছে অলপ দীঘলীয়াকে তো মানে বস্তুবোৰ তেনেকুৱা আৰু কুকিখন মানে এদি ৰিলিজ নহব নেকি কুকিখন আমি চিনেমা হলত ৰিলিজ দিছিলো তো যেতিয়া ৰিলিজ দিছিলো তেতিয়া আপোনাৰ কলকি বুলি এখন ডাঙৰ চিনেমা ৰিলিজ হৈছিলে হয় সেই সময়ত সেইকাৰণে ডিষ্ট্ৰিবিউটৰ বিলাকৰ লগত যথেষ্ট মোৰ কাজিয়া হৈছিলে আৰু তেওঁলোকে মোৰ চিনেমাখনক হলেই দিয়া নাছিলে সেইটো মই অসমত হ'ব বুলি ভবা নাছিলো কিন্তু অসমতো এটা সাংঘাতিক ধৰণৰ নেগেটিভ মানে প্ৰপাগাণ্ডা চলোৱা হ'ল কুকিখনৰ তাৰমানে তেনেকে ক'লে যে চিৰিয়াছ চিনেমা নচলে কিন্তু যিমান দিন কুকি চলিলে 3 সপ্তাহ গুৱাহাটীৰ প্ৰিমিয়াৰত সদায় হাউচফুলে আছিল কিন্তু মানুহে কিন্তু যিসকলে চাইছিল দুবাৰো চাইছে 3বাৰো চাইছে এনেকে চাইছে এতিয়া এমাজন প্ৰাইমত এতিয়াও ভাল চলি আছে আজি এবছৰ হৈ গ'ল ৰিলিজ হোৱা তথাপিতো এমাজন প্ৰাইমত ভাল চলি আছে নিৰি 9ত ভাল চলি আছে গতিকে এতিয়াও চলি আছে বা এতিয়া অলপতে মই ধৰ কুকিৰ মই কেইবাটাও ৰাইট হেৰিও দিলো এৰোপ্লেন লাইটটো দি দিলো এতিয়া মানে ইণ্টাৰনেশ্যনেল ফ্লাইটত কুকি চ' গতিকে ফাৰ্ষ্ট নৰ্থ ইষ্টৰ ফিল্ম যিখন হয়তো তেনেকুৱা ৰাইট লৈছে তেওঁলোকে আকৌ ধৰক এমাজন প্ৰাইমেও ৰিলিজ কৰা নৰ্থ ইষ্টৰ প্ৰথম চিনেমা বুলি ক'ব পাৰি কুকিখন গতিকে প্লেটফৰ্ম বিলাক সেইবিলাক প্লেটফৰ্মত হৈ আছে এই নিৰি 9ত যদি কোনোবাই বেলেগে ছবি দিব বিচাৰে বা নিৰি 9ৰ যদি নিজৰ প্ৰডাকশ্যন মানে তেওঁলোকৰ মানে কি মানে মই বুজাম মানে কোনোবাই যদি প্ৰডাকশ্যন কৰিব বিচাৰে তেওঁলোকক এপ্লাই কৰিব লাগে নিৰি 9ৰ মানে প্ৰথম চিষ্টেমটো আছিলে যে আমি তেনেকে প্ৰপ'জেল আমি কল কৰিছিলো চ' ডাইৰেক্টৰ সকলে তেওঁলোকে চিনপচিছ বা স্ক্ৰিপ্ট দি পেলাই তেওঁলোকে এপ্লাই কৰিছিলে তো তাৰ ভিতৰত চিলেক্টেড ডাইৰেক্টৰ খিনিক আমি কাম দিছিলো আৰু তেওঁলোকে তেতিয়া সেই কাম মানে তেওঁলোকে কৰি পেলাই আমি তেওঁলোকক পেমেন্ট কৰো তেওঁলোকে কামখিনি কৰি পেলাই আমাক দিয়ে সেইটো চিষ্টেমত আমি আৰম্ভ কৰিলো নিৰি 9 কিন্তু এতিয়া যিহেতু অকমান প্ৰডাকশ্যন কষ্টটো বহুত বাঢ়ি গৈছে আৰু অলপ দিগদাৰি হৈছে সেইকাৰণে আমি এতিয়া বাকিবোৰ অতিথিয়ে যিটো চিষ্টেম কৰিছে সেইটোৱে কৰিছো যে আমি বেলেগৰ কন্টেন্ট আমি মানে ৰেন্টত লৈ আছো শ্বেয়াৰিং চ' সেইটো হয় মানে যিটো চেল হয় যিটো সেইটো আমাৰ প্ৰডিউচাৰ আৰু নিৰি 9ৰ মাজত শ্বেয়াৰ হয় এই যিটো মানে কন্টেন্টটোৰ পৰা যিটো ৰেন্ট আহে আৰু যিটো ইনকাম আহে সেইটো আমাৰ প্ৰডিউচাৰ আৰু হেৰিৰ মাজত শ্বেয়াৰ হয় এতিয়া বহুত কন্টেন্ট আহিছে আনকি কলিকতাৰ চিনেমাও আহিছে অলপতে আমি এখন চাদ্ৰী ভাষাৰ আমাৰ অসমৰ বাগানীয়া ভাষাৰ এখন চিনেমা ৰিলিজ কৰিছো নায়ক বুলি তাৰপিছত এখন মাৰাঠী ৰিলিজ কৰিছো আজি কথা চলি আছে এখন তামিল চিনেমাৰ মানে নিৰি 9ত আমি ৰিলিজ কৰিছো এইবিলাক বেংগলী চিনেমা বহুত আছে অসমীয়া চিনেমা কেইবাখনো আছে অসমীয়া মিচিং চিনেমা আছে গতিকে আমি সেইবোৰ চিনেমা মানে আমি প্ৰফিট শ্বেয়াৰিঙত সেইটো এতিয়া বেলেগ যিকোনো মানুহে এতিয়া নিজৰ কন্টেন্ট থাকিলে দিব পাৰে খালি নিৰি 9তে নিজৰ প্ৰডাকশ্যন মানে তেনেকে কৰা নাই নিজৰ প্ৰডাকশ্যন আমি কৰিম মানে আমি কৰি আছো কিন্তু মানে আগতে যেনেকে আমি ধৰক একেলগে 20খন মান বনাই দিছিলো এতিয়া আমি অলপ লিমিট কৰিছো এতিয়া ধৰক বছৰেকত এখন বনাম অলপ ভালকে তেনেকুৱাকে আমি মানে আৰম্ভ কৰো এতিয়া এপ্ৰিলত আমাৰ নিৰি 9ৰ এখন নতুন আকৌ হেৰিয়ৰ ৱেব চিৰিজ এখনৰ আৰম্ভ হ'ব কাম সেইটো মানে
সেইটো আমি এলট কৰিছো কাম এলট কৰিছো সেইটো প্ৰডিউচাৰ আমি প্ৰডিউচাৰ ডাইৰেক্টৰ আমি এপ্লাই কৰিছে আমি তাৰ চিলেক্টেড এজন ডাইৰেক্টৰক আমি কাম এটা এলট কৰিছো তেনেকে ধৰক এই বছৰৰ শেহলে মোৰ আকৌ পৰৱৰ্তী চিনেমাখনৰ কামো আৰম্ভ মই তাকে সুধিব খুজিছো পৰৱৰ্তী চিনেমাৰ কথা কেতিয়া হ'ব তাকে তাৰমানে কি হৈছে মই কুকি বনোৱাৰ পিছত এতিয়া আৰু মানে অকমান ডাঙৰেই প্ৰজেক্ট ভাবিব লাগিব আচলতে নহলে বস্তুটো নিমিলিব নহয় সেইকাৰণে ডাঙৰ প্ৰজেক্ট ভাবিবলৈ হলে পইচাও ডাঙৰ লাগিব ৰবই লাগিব অকমান পইচা পাতি যোগাৰ অকমান হ'ব লাগিব এই বছৰ শেষ বা মিডল মানত আৰু আমি এনে প্ৰি প্ৰডাকশ্যন আৰম্ভ হৈ গৈছে অলপকে স্ক্ৰিপ্টিঙৰ কাম এতিয়া মানে আমি ষ্টৰিবোৰ আমি বহিব আৰু গোটেইখিনি মানে হেৰি হৈছে তো খুব ভাল এটা এইবাৰ অৱশ্যে অকমান ক্ৰাইম ষ্টৰিয়ে লৈছো ক্ৰাইম ষ্টৰি এটা মানে কিন্তু আমি অলপ ডেফটত যাম ধৰক মানে কটাকটি মৰামৰি যেনেকুৱা যিটো মানে ব্ৰুটেল এই চিন বিলাক দেখাই তেনেকুৱা ধৰণৰ চিনেমা নহয় অফক'ৰ্চ নহ'ব যিহেতু ময়ে বনাম আৰু মই তেনেকুৱা নবনাও গতিকে কিন্তু ভাবিছো তেনেকুৱা এটা সাসপেন্স থ্ৰিলাৰ ক্ৰাইম ষ্টৰি এটা নিশ্চয় আমি কুকিৰ পিছৰ প্ৰজেক্টটো চাবলৈ আমি বৰ আগ্ৰহী মানে সেইখন চিনেমালৈ ময়ো বৰ আশাবাদী এনে কুকিটো কথাটো এনেকুৱা আছিলে যে কুকি মই এটা মৰেলিটিৰ কাৰণে বনাইছিলো কুকিখন যিহেতু মানে এগৰাকী ৰেপ ভিক্টিমৰ ওপৰত বনোৱা চিনেমা চ' মই ল প্ৰফেশ্যনৰ লগতো মোৰ ষ্টৰিটো জড়িত এটা মৰেলিটি তাৰমানে মই যে আপোনাক ক'লো যে ভিক্টিম গৰাকীৰ কি হ'ল আমি কোনো নুসুধো চ' দেট ৱাজ মাই ষ্টৰি কুকিৰ চ' মানে সেই বস্তুটো এটা মোৰ মৰেল ৰেছপনচিবিলিটি বুলি ভাবি মই বনাইছো কুকিৰ পৰা কিবা বিজনেছ কৰিম বুলি মই বনোৱা নাছিলো কুকি ত' মানে এইটো এটা মৰেল ৰেছপনচিবিলিটি যে আই মাষ্ট ৰেইজ মাই ভইচ মানে থ্ৰু মাই ফিল্ম ফৰ দ্য ভিক্টিম গাৰ্ল সেইটো আছিলে মানে প্ৰিন্সিপল তো বাকি যি বিজনেছ কৰিছে আৰু সেইটো লৈ মই ইমান কনচাৰ্ন নহয় চ' এতিয়া নেক্সট চিনেমাখন কিন্তু আমি বিজনেছ কৰিম বুলিয়ে বনাম অকমানতো লাগিব আহিব লাগিব নাই কুকিও মোক দিছে মানে যদিও মই সেনেকে বনোৱা নাই তথাপিতো এমাজন প্ৰাইমত লোৱাৰ পিছত মই অলপ সকাহ পাইছো গতিকে প্ৰথমতে হলৰ পৰাতো মই বেছি লাভালাভ কৰিব নোৱাৰিলো কাৰণ মোক হলেই নিদিলে হল দিয়া হলে কিন্তু কুকি হিট চলিলেহেঁতেন মোক মানে মোৰ লগত সেই অন্যায়টো আচলতে ডিষ্ট্ৰিবিউটৰ এণ্ড হল অ'নাৰ্ছ বিলাকে মিলি পেলাই কৰিলে ইট ৱাজ এ লবি আচলতে আৰু সেইটো মানে মই ভাবো এইটো এটা সিহঁতৰ সেই নেক্সাছটোৱে মোক ডমিনেট কৰো বুলিয়ে কৰিলে কাৰণ সেইটো বস্তু সৰু কথা নহয় যে অসমৰ এগৰাকী সাধাৰণ নাৰীয়ে বলিউডত টক্কৰ দিব পৰা এখন চিনেমা বনাইছে চ' পটককৈ মোক সোমাব নিদিয়ে তাতে গতিকে বহুত খেল আছে ইয়াতে খেল আছে তো গতিকে সেইটো হৈ গ'ল কিন্তু তাৰপিছত এমাজন প্ৰাইমে লোৱাৰ পিছত আৰু নিৰি নাইনত ৰিলিজ কৰাৰ পিছত মই অলপ সকাহ পাইছো কুকিয়েও মোক কিছু ইনকাম দিবলৈ সক্ষম হৈছে হ'ব কৰি থাকিলে নিশ্চয় হ'ব আৰু পিছৰ প্ৰজেক্টটো আমি খুবেই আশাবাদী পিছৰ প্ৰজেক্টটোৱে আৰু মানে বহুত কিবা কিবি কৰিব নাই পিছৰ প্ৰজেক্টটো খুব ভাল প্ৰজেক্ট এটা হ'ব বুলি আশা কৰি আছো আমি এইখিনিতে আমি সামৰিব বিচাৰিছো আৰু বহুত মিলাই মেলি আজি সময়কণ দিয়াৰ কাৰণে অশেষ ধন্যবাদ মোৰ ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু বহুত কথা আছিল আমি পাতিম পিছৰ পৰ্যায়ত আমি আৰু কথা পাতিম এই বিষয়ে আৰু দৰ্শককো ক'ব বিচাৰো যে যদি আপোনালোকৰ নিজৰ পছন্দৰ কোনো ব্যক্তিৰ ইণ্টাৰভিউ সাক্ষাৎকাৰ চাব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আজি আমাৰ কথোপকথন আমাৰ কথাখিনি জোনমণি দেৱী খাণ্ডৰ কথাখিনি কেনে লাগিল জনাব বুলি আশা কৰিলোঁ কমেণ্ট কৰি কিবা কথা যদি তেখেতক সুধিব লগা হৈছে সেইটো আপোনালোকে কমেণ্ট কৰিব পাৰে তেখেতে আকৌ উত্তৰ দিব এই বিষয়ে গতিকে আজিলৈ আমাৰ এই অনুষ্ঠানটো আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ